এইকেইটা ভুল কেতিয়াও নকৰিব। যি আপোনাক প্ৰতাৰণা কৰিছে সেইজনক দ্বিতীয়বাৰ আৰু বিশ্বাস নকৰিব। মিছলীয়াজনৰ পৰা সঁচা কথা আশা নকৰিব। আপোনাৰ জীৱনৰ পৰা আপোনাক কষ্ট দি এৰি যোৱা সকলক আকৌ ঘূৰাই আনিবলৈ চেষ্টা নকৰিব। অসাধু মানুহবোৰক সৎ উপদেশ দি সময় নষ্ট নকৰিব। অত্যাধিক অহংকাৰী আৰু স্বাৰ্থপৰ লোকৰ পৰা সময় আশা নকৰিব। অমানৱীয় মানুহৰ পৰা জ্ঞান ল'বলৈ নাযাব। অত্যাধিক ব্যস্ত মানুহৰ পৰা বন্ধুত্ব আশা নকৰিব। ভুল স্বীকাৰ নকৰা মানুহৰ পৰা আঁতৰি থাকক। জীয়াই থকাতকৈ ভালদৰে জীয়াই থকাটো বেছি কঠিন। ইচ্ছা কৰিলে জীয়াই থাকিব পাৰি, কিন্তু ইচ্ছা কৰিলেও ভালদৰে থাকিব নোৱাৰি। কোনোবাই যদি অলপ ভাল আচৰণ কৰিলেই, কোনোবাই যদি অলপ ধুনীয়াকৈ কথা ক'লেই আপুনি গলি যায়, তেতিয়াহ'লে মনত ৰাখিব, আপোনাৰ জীৱনত দুখৰ অন্ত নহ'ব। উপদেশ কেৱল কাণেৰেই নহয়, মনেৰেও শুনা উচিত। সম্পৰ্ক কেতিয়াও টকা আৰু সৌন্দৰ্য চাই নহয়, ব্যৱহাৰ আৰু চৰিত্ৰ চাই কৰিব লাগে। সন্মান কেৱল বয়সৰ চাই নহয়, আচৰণ চাইও কৰিব লাগে। আপোনাৰ জীৱনৰ লক্ষ্য আৰম্ভণিৰ মূল পথ হ'ল জীৱনত পোৱা অভিজ্ঞতাসমূহ মনত ৰাখিব। আপোনাৰ নিজৰ উদ্দেশ্য মনত ৰাখক। সফলতাৰ বাবে মনটোক প্ৰস্তুত কৰি ৰাখক। যিমান পাৰি অনুশীলন কৰক। দোলনাখন যিমানেই পিছলৈ যায়, ঠিক সিমানেই আগলৈও আহে। ঠিক তেনেদৰে জীৱনত সুখ আৰু দুখ দুয়োটা সমানে আহে আৰু যায়। জীৱনৰ দোলনাখন যদি কেতিয়াবা পিছলৈ যায়, হতাশ নহ'ব, আগলৈও নিশ্চয়কৈ আগবাঢ়ি আহিবই। কোনো কাৰণতে বা অকাৰণতে যদি আপোনাৰ শত্ৰু নাথাকে, তেতিয়া আপোনাৰ বুদ্ধিৰ বিকাশ কেতিয়াও নহ'ব। অৰ্জুনে কৰ্ণৰ কোনো ক্ষতি কৰা নাছিল, তথাপি অৰ্জুন কৰ্ণৰ শত্ৰু হৈছিল। কেতিয়াবা আপুনি কাৰোবাৰ কোনো ক্ষতি নকৰাৰ পিছতো কেৱল আপোনাৰ প্ৰতিভা আৰু প্ৰতিষ্ঠা দেখিয়েই হিংসাৰ বাবেও বহুত মানুহ আপোনাৰ শত্ৰু হৈ পৰে। যিমানেই বেছি শত্ৰু থাকিব, সিমানেই শত্ৰুৰ মুখামুখি হোৱাৰ লগে লগে আপোনাৰ বুদ্ধিমত্তা বাঢ়িব। জীৱনত প্ৰশংসা আৰু সমালোচনা দুয়োটাকে গ্ৰহণ কৰি আগবাঢ়ক। মনত ৰাখিব যে এপাহ ফুল ফুলিবলৈ ৰ'দ আৰু বৰষুণ দুয়োটাৰে প্ৰয়োজন হয়। হাঁহি থাকিবলৈ শিকক। মনত হাজাৰ দুখে খুন্দিয়াই থাকিলেও, বিষণ্ণতাত ভুগি থাকিলেও, আন যিয়েই নহওক লাগে, মাথো নিজৰ মুখত এটা হাঁহি বিৰিঙাই ৰাখিব। কোনো দৰকাৰ নাই গোটেই পৃথিৱীখনক আপুনি ভালে থকা নাই বুলি দেখুৱাব। হয়তো আপুনি বিশ্বাস নকৰিব পাৰে, কিন্তু আপোনাৰ সেতা মুখখন দেখিলে আপোনাৰ চাৰিওফালে থকা বহুতৰ মনত ফূৰ্তিহে লাগে। বেছিভাগ মানুহে আনৰ ভাল হোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰে। সেইবাবে আপোনাৰ দুখেৰে ভৰা মুখখন, আপোনাৰ দুখৰ কথাবোৰ, বিষণ্ণতা আদিবোৰ আপোনাৰ শত্ৰুক বিনামূলীয়াকৈ দেখুৱাই আমোদ দিয়াৰ প্ৰয়োজন কি? সেইবাবে নিজক লৈ ব্যস্ত থাকক। আপুনি যি ভাল পায় তাক লৈ ব্যস্ত থাকক। সুখী হ'বলৈ বেছি মানুহৰ প্ৰয়োজন নাই। নিজকে সুখী কৰি ৰাখিবলৈ বচা বচা কেইজনমান বন্ধু, ভাই ভনী, পৰিয়ালৰ লোক কেইজনেই যথেষ্ট। প্ৰিয় গীত শুনক। নিজক ভাল লগাবলৈ যি কৰিব লাগে তাকেই কৰক। আপোনাক বেয়া পোৱা সকলক লগ পালে এটা হাঁহি উপহাৰ দিয়ক। বিশ্বাস কৰক, কাণৰ তলত চৰ মাৰিলে ইমান দুখ নাপায়, যিমান দুখ আপোনাৰ হাঁহিটো দেখি তেওঁলোকৰ হ'ব। হাঁহিবলৈ শিকক। ভালদৰে জীয়াই থাকিবলৈ শিকক। নিজকে ভালে ৰাখিবলৈ শিকক। আনে তোমাৰ নামটোহে জানে, তোমাৰ জীৱনৰ কাহিনীবোৰ নাজানে। আনে তোমাৰ হাঁহিটোহে দেখিছে, কিন্তু কষ্টবোৰ দেখা নাই। আনে তোমাৰ বেয়াটোহে চাই, ভালবোৰ চোৱা নাই। তেতিয়াহ'লে আনৰ কথা শুনি হতাশ হ'বলৈ কি দৰকাৰ? নিজৰ মতে জীৱনটো সজোৱা, মাথো শুদ্ধ পথেৰে। বিশ্বাস ভাঙিবলৈ নহয়, বিশ্বাস গঢ়িবলৈ শিকা। কথা দিবলৈ নহয়, কথা ৰাখিবলৈ শিকা। কাৰোবাৰ জীৱনত ধুমুহা নহয়, পোহৰ হোৱা। অসৎ তথা মিছাৰে নহয়, সততাৰে জীৱন গঢ়া। এখন ধুনীয়া মুখ বয়সৰ লগত সলনি হৈ যায়। এটা ধুনীয়া শৰীৰ বয়সৰ লগত বুঢ়া হৈ যায়, কিন্তু এখন ধুনীয়া হৃদয় সদায় একেদৰেই থাকে, কেতিয়াও বয়সৰ লগত সলনি হৈ নাযায়। সেয়েহে সদায় মনটো ধুনীয়া কৰি ৰাখিব।